নমস্কাৰ। সিদিনা স্কুলত ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন 7-8 বছৰীয়া ল'ৰাজন পুলিচ হ'ব। মাকে ৰাতিপুৱাই ল'ৰাজনক পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধাই দিলে, IPS পিন্ধাই মৰমতে তাৰ গালত এটা চুমা খাই দিলে। ল'ৰাজনৰ উঠিল খং, SP গালত তুমি চুমা খাইছা? দেউতাকক কমপ্লেইন কৰিলে, পাপা চোৱাচোন মামী SP গালত চুমা খাইছে। দেউতাকৰ হাঁহি উঠিল, ক'লে হ'ব দে মাকবিলাক এনেকুৱাই, মাকবিলাকে প্ৰাইম মিনিষ্টাৰৰ গালতো চুমা খায়। দেখা নাই নৰেন্দ্ৰ মোদী চাহাবক যে মাকে চুমা খাইছিল, তাৰপিছত সজাই পৰাই মাক দেউতাক খালে, গাড়ীৰে ল'ৰাজনক লৈ গ'ল। ঠিক নহ'ব ওলাওঁতে মাকে ক'লে, বাবা ৰ'বা তুমি ষ্টিকডাল লোৱা নাই। ল'ৰাজনে কৈছে নাই মই ষ্টিক নলওঁ। মাকে ক'লে আৰে লোৱা, ষ্টিক নল'লে কেনেকৈ পুলিচ হ'বা, তুমি প্ৰাইজ নাপাবা। ল'ৰাজনে ক'লে প্ৰাইজ নালাগে মোৰ হ'ব। এই বুলি ল'ৰাজন গেট পাৰ হৈ স্কুলৰ ভিতৰলৈ সোমাই গুচি গ'ল। মাকগৰাকীৰ মনটো খুব বেয়া লাগিল। দেউতাকক বাৰে বাৰে কৈ আছে, ই লাঠিডাল লৈ নগ'ল, চোৱা নাই ই প্ৰাইজ নাপাব। দেউতাই ক'লে বাদ দিয়াহে প্ৰাইজ, সি পাৰ্টিচিপেট কৰিব, এনজয় কৰিব, বাছ আৰু কি লাগে আৰু। মাকৰ কিন্তু মনটো দিনটো বেয়া। দুপৰীয়া যেতিয়া ল'ৰাজনক আনিবলৈ গ'ল, তেতিয়াহে মাকে গম পালে যে ল'ৰাজনে বোলে সেইদিনা ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পাইছে, IPS হৈ। কথাটো শুনি দেউতাকৰো অলপ আচহুৱা লাগিল যে লাঠি লোৱা নাই, পিষ্টল লোৱা নাই, পুলিচ হৈ ফেঞ্চি ড্ৰেছত কেনেকৈ প্ৰাইজ পালে। ল'ৰাজনক সুধিলে, বাবা কচোন তই কিবা সুধিছিল নেকি তেওঁলোকে? তেতিয়া ল'ৰাজনে কিবা সুধিছিল, নাম সুধিছিল, ক'ত থাকোঁ সুধিছিল, এইবিলাক সুধিছিল। তাৰপিছত আৰু সুধিছিল যে তোমাৰ দেখোন ষ্টিক নাই, তুমি কেনেকৈ পুলিচ হ'বা? তেতিয়া বোলে সি ক'লে, নাই পুলিচে স্কুলত ষ্টিক লৈ আহিলে ল'ৰা ছোৱালীবিলাকে ভয় খায়, মই বেয়া পাওঁ। কেনেকুৱা এটা আনচাৰ দিলে ন, কেনেকুৱা এক প্ৰজ্ঞাভৰা আনচাৰ। সঁচাকৈ এনেকুৱা উত্তৰবিলাকে আমাক যেন এখন প্ৰজ্ঞা সৰ্বস্ব ভৱিষ্যতৰ সুন্দৰ পৃথিৱীৰ সন্ধান দিয়ে, নহয়নে? কিন্তু চাওকচোন তাৰ দুদিনমান পিছতে কি ঘটনা ঘটিল। পুলিচৰ অত্যাচাৰ উৎপীড়নৰ খবৰে কেনেকৈ সমগ্ৰ অসম ৰজন জনাই গ'ল, নহয়নে? সেইবোৰ কথাই আমাক এখন ভৱিষ্যতৰ খুব অত্যাচাৰ উৎপীড়নেৰে ভৰা লেতেৰা পৃথিৱীৰ সন্ধান নিদিয়েনে? সঁচাকৈ কেৱল মাত্ৰ পুলিচেই নহয়, জনসাধাৰণৰ লগত সততে সম্পৰ্ক থকা যিকোনো চাকৰি যিসকল লোকে নিযুক্তি পায়, তেওঁলোকৰ IQ লেভেলটোতো বাদেই, অলপ MQটো থাকিব লাগে, মৰেল কুৱেশ্যণ্ট। এইটোৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিব লাগে, তেওঁলোকক পৰীক্ষা ল'ব লাগে। এটা সৰু কাহিনী কওঁ, MQ কি বস্তু বুজাবলৈ মই এটা সৰু কাহিনী কওঁ। এবাৰ আমাৰ সম্পৰ্কীয় দাদা এজন, তেওঁ চাকৰি সূত্ৰে আছিলে সোণাৰীৰ ফালে। সাংঘাতিক অশান্ত অসম, অশান্তিৰে জৰ্জৰ, কেওফালে গুলী বোমা বাৰুদৰ শব্দ। এদিন কি হ'ল, তেওঁৰ সেইদিনা খুব ভাগৰ লাগিছিল দিনটো কাম কৰি। ৰাতি তেওঁ শুলে, সাংঘাতিক ধৰণে ভাল টোপনি আহিল। সেই টোপনিৰ মাজত এবাৰ তেওঁ খকমককৈ সাৰ পাই গ'ল। দৰজাত কোনোবাই লাঠিৰে জোৰে টুকুৰাইছে। তেওঁ ধটমট খাই উঠি কিং কৰ্তব্য বিমূঢ় হৈ দুৱাৰখন খুলি দিলে। খুলি দি দেখে সন্মুখত পুলিচ। এজন সাধাৰণ পুলিচ আহি তেওঁক ক'লে, কিহে ইমান মহ টোপনি নে, এনেকৈ হয় নেকি মানুহ, ঘৰত আৰু কোন আছে? সিটো একো ধৰিব পৰা নাই, কি সুধিছে কিয় সুধিছে, জলমল কৰি পুলিচজনৰ ফালে চাই আছে। এনেতে আৰু এজন পুলিচে ক'লে, এই SP ছাৰ আছে, যাওক আপুনি তালৈ যাওক। সি আৰু কিবা থটমট খালে, খাই আৰু SP জনৰ ওচৰলৈ তেনেকৈয়ে গুচি গ'ল। SP জনে তেওঁক দেখিবলৈ তেওঁৰ ফালে চালে, শুই আছিল। দিয়ক শুই থাকগৈ, কাকো দুৱাৰ খুলি নিদিব। SP জনৰ কথাই মোৰ দাদাজনৰ টোপনি ভাঙি দিলে। কি আচৰিত মানুহ, কিমান সাংঘাতিক MQ আছে তেওঁৰ দাদাক দেখিয়ে গম পাইছে, নাই এইজন ল'ৰা আমি বিচাৰি অহা উগ্ৰপন্থী নহয়,
এওঁক খোৱাত আমনি কৰাটো উচিত নহ'ব, এওঁক শুবলৈ দিওঁ, যক আপুনি শুই থাকক। এইটোকে কয় MQ, মৰেল কুৱেশ্যন। এই মৰেল কুৱেশ্যনটো লাভ কৰিবৰ কাৰণে মানুহক খুব বেছি জ্ঞানৰ প্ৰয়োজন নাই, মানুহক প্ৰয়োজন প্ৰজ্ঞাৰ। আমি যে সৰুতে শুনিছিলোঁ কিছুমান বোলে ডাক্তৰ আছিল আগতে, তেওঁলোক মানে ফুল ফ্লেজেড MBBS নহয়, তেওঁলোক ঢাকাৰ পৰা পাছ কৰি আহে। তেওঁলোকে বোলে ৰোগীৰ মুখখন চাই কৈ দিব পাৰে কি অসুখ হৈছে, বা হাতৰ পাল চাই কৈ দিব পাৰে কি অসুখ হৈছে। এইটো তেওঁলোকৰ জ্ঞান নহয়, ইটছ নট দেয়াৰ নলেজ, ইটছ দেয়াৰ উইজডম, প্ৰজ্ঞা। Thank you.